আৰু আপোনালোকে সুধি থাকে না মই কি কৰো যদি আগত কোনবা আহে নহয় তাই বগাহা দেব বঢ়িয়া গাইছ মানে এইটো মানে ধুনীয়াকে ৰেল লাইন বনাই দিব এইবিলাক যে আছে এইবিলাকত খুঁটাবিলাক বহাই দিব আৰু লাইনাৰ বিলাক লগাই দিব হেল্ল' গাইছ ওয়েলকাম বেক টু দা চেনেল আৰু আজি দিনটো ব্লগটো আৰম্ভ কৰিছো আজি মজাটা চাই দিব আজি যাম আমি ট্ৰেইন ধোৱা ঘৰ চাবলৈ আৰু মোৰ লগত আছে নাম কেইটা কৈ দিয়া সমীৰণ নানু আৰু পাছিটো ইহত তিনটাক লৈ কেনে আজি পুৰা ফুৰিম এইটো নতুন বিল্ডিংটো আগৰ ভিডিওটো চালে গম পাব মানে এইটো নতুন বিল্ডিংটো এইবিলাক কোৱাটাৰ আৰু মজা মজা কোৱাটাৰ বনাইছে ইয়াৰে কোনোবা এটা আমাৰ হ'ব বা ভূতৰ নিচিনা বহি আছে দিনতে আৰু দিয়ক গাইছ এতিয়া আমি যাম আমাৰ ওচৰতে মানে ট্ৰেইন মানে ধোৱা ঘৰ এটা বনাই আছে সেইটো চাবলৈ যাম আৰু মানে আপোনালোকক কৈ থাকে মানে কিছুমান ইনফৰমেশ্যন ভিডিঅ' দিবলৈ কৈ থাকে ধৰি লওক ইনফৰমেশ্যন ভিডিঅ' দিবলৈ মানে সময় পোৱা নাছিলোঁ ভাবিছোঁ আজিৰ পৰা মাজে মাজে একোটা মানে ইনফৰমেটিভ মানে ভিডিঅ' দি থাকিম আৰু এতিয়া আমি যাম ট্ৰেইন ধোৱা ঘৰ চাবলৈ আৰু কি ইনফৰমেটিভ ভিডিঅ' দিওঁ ধুনীয়াকৈ চাই থাকক আৰু লগত ইহঁতক লৈ যাম দিয়ক গাইছ এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক এতিয়া ভিডিঅ' আৰম্ভ কৰোঁ আমাৰ এই নতুন কোৱাটাৰটো যে মজাকৈ বনাইছে ধুনীয়াকৈ আৰু এবাৰ দেখাই দিছোঁ এইখন মানে মহ সোমাব নোৱাৰাকৈ জেলনা এইখন দৰ্জা আৰু সোমাই প্ৰথম এইটো ৰুম পাব এইটো ৰুমৰ এইপিনে বেলকনি পাব এইফালে এইখন বেলকনি মজাকৈ একদম ধুনীয়াকৈ ইয়াত কিবা থৈ দিছে এইফালে বাহিৰৰ ফালে বেলকনি ইমান ধুনীয়া হাৱা মাৰি আছে তাৰপিছত এইফালে আকৌ ভিতৰৰ ফালে এটা ৰুম পাব এনেকৈ গৈ এইটো লেট্ৰিন বাথৰুম মানে দেশী টয়লেট আৰু এইটো লেট্ৰিন বাথৰুম আৰু এইটো পাকঘৰটো কি ধুনীয়া বনাইছে আৰু এইটো বেচিন বনাইছে এইবিলাকত বস্তু থ'ব পাৰি আৰু এনেকৈ আহি আকৌ এইটো ৰুম পাব তাৰপিছত এইফালে হ'ল তাৰপিছত আকৌ এইফালে গৈ কেনে আকৌ এইফালে পাব এইফালে এইটো ৰুম পাব তাৰমানে কেনে লাগিছে ৰুমটো ৰবা তাৰপিছত এইফালে এনেকৈ এইখিনি পাব এইখিনিত মানে আপোনালোকে কাপোৰ চাপোৰ চব থ'ব পাৰিব আৰু এইটোত মানে অকল লেট্ৰিন নাই ডাইৰেক্ট খালী সেই আৰু গা চা ধুব পাৰিব বাথৰুম বহুত ধুনীয়া ভিতৰৰ পৰা দেখাই দিছোঁ ৰ'ব বহুত মজা আৰু বনাইছে আৰু এইফালে এইখন বেলকনি পাব এইফালে ওলাই আহি আকৌ এইখন বেলকনি ইমান ধুনীয়া বেলকনিখন আৰু সেইটো মোৰ কোৱাটাৰ আৰু দিয়ক গাইছ এতিয়া আমি যাম ট্ৰেইন ধোৱা ঘৰ চাবলৈ মানে ট্ৰেইন ধোৱা ঘৰটো ডাইৰেক্ট চাবলৈ যাম আৰু আপোনালোকক এটা ইনফৰমেশ্যন দিম ৰ'ব আগতে ইনফৰমেশ্যনটো দি লওক তাৰপিছত ট্ৰেইন ধোৱা ঘৰ চাবলৈ যাওক ধৰি লওক আপোনালোকে গুৱাহাটীৰ পৰা তিনিচুকীয়া যাব ক'ত চাব মানে চাবলৈতো কিবা এটা লাগিব না আপোনালোকে মানে বহুতে জানে বহুতে নাজানো ক'ত চাব লাগে মজাকৈ দেখাই দিছোঁ বা ট্ৰেইনৰ টিকটৰ প্ৰাইচ কেনেকৈ গম পাব চব দেখাই দিছোঁ চাই থাকক মই মজাকৈ দেখাইছোঁ মানে ইনফৰমেশ্যন ভিডিঅ'টো হ'ল মানে কি আপোনালোকে প্লে ষ্টৰত যাব যাই কেনে এই চাৰ্চ অপশ্যনত আপোনালোকে চাৰ্চ কৰিব মানে এটা এপ আছে হুৱেৰ ইজ মাই ট্ৰেইন বুলি WHERE হুৱেৰ ইজ মাই ট্ৰেইন এনেকৈ চাৰ্চ কৰিব ধুনীয়াকৈ চাৰ্চ কৰি এই ছেকেণ্ডটো এইটো যে দেখিছে এই ছেকেণ্ডটো হুৱেৰ ইজ মাই ট্ৰেইন এপটো আপোনালোকে ডাউনলোড দিব মই ডাউনলোড কৰাই আছে অ'পেন মাৰিছোঁ মই মানে শিকাই দিছোঁ কেনেকৈ কি কৰিব লাগে ধৰি লওক মই গুৱাহাটীৰ পৰা ৰ'ব মই কাটি দিছোঁ এইখিনি ধৰি লওক মই গুৱাহাটীৰ পৰা ইয়াতে লিখি দিম গুৱাহাটীৰ পৰা যাম তিনিচুকীয়া ইয়াত তিনিচুকীয়া লিখিম তলত 2 ষ্টেচনত মানে তিনিচুকীয়া লিখিম NTSK মানে তিনিচুকীয়া নিউ তিনিচুকীয়া জংচন এনেকৈ চাৰ্চ কৰিলোঁ তাতে ফাইন ট্ৰেইনছ তেতিয়া আপোনালোকে গুৱাহাটীৰ পৰা কি ট্ৰেইন আছে চব গম পাই যাব আৰু লগতে আপোনালোকে এই ট্ৰেইনৰ টিকেট প্ৰাইচটো গম পাই যাব এনেকৈ ৰ'ব মই দেখাইছোঁ ট্ৰেইনৰ টিকেট প্ৰাইচটো গম পাব 315 টকা 355 টকা 200 325 যদি আপোনালোকে জেনেৰেলত যাব খোজে এই শ্লিপাৰত যায় এই শ্লিপাৰত গৈ কেনে মোৰ মোবাইলটো হেং মাৰিছে তাৰপিছত এই শ্লিপাৰত গৈ কেনে আপোনালোকে জেনেৰেল কৰিব পাৰে বা ডেটটো চাব পাৰে এনেকৈ এইবিলাকে দিয়ক গাইছ মানে কি এনেকুৱা আৰু ইনফৰমেশ্যন ধৰি লওক মই জেনেৰেলত যাম ধৰি লওক মই 2 টায়াৰ এচিত যাম ধৰি লওক মই বোলে ইমান তাৰিখে যাম ইয়াত কেলেণ্ডাৰ চুজ কৰিব পাৰি ধৰি লওক মই 9 তাৰিখে যাম ট্ৰেইনৰ টিকেট কিমান হ'ব 1205 টকা 2 টায়াৰত শ্লিপাৰত কিমান হ'ব 315 টকা এনেকৈ চব গম পাই মানে এইখিনি আছিল মানে এইটোত এপৰ নাম হ'ল হুৱেৰ ইজ মাই ট্ৰেইন আৰু ইয়াতো চাৰ্চ কৰিব পাৰে ধৰি লওক আপুনি গুৱাহাটী ষ্টেচনত আছে এনেকৈ গুৱাহাটী লিখি দিলে আপোনালোক গুৱাহাটীত এতিয়া বৰ্তমান কি ট্ৰেইন আছে চব গম পাব মানে এই এপটোৰ বিষয়ে আপোনালোকে চালে গম পাব আৰু যদি নাজানে কমেণ্ট বক্সত কমেণ্ট দিব মই আৰু শিকাই দিম এই এপটোত বহুত মানে অপশ্যন আছে মই নেক্সট ভিডিঅ'ত আকৌ শিকাম দিয়ক গাইছ এতিয়া আমি জল্দি ট্ৰেইন ক'ত যাবা ট্ৰেইন ধোৱা ঘৰ চাবলৈ ব'লা আমি এতিয়া ক'ত যাম ট্ৰেইন ধোৱা ঘৰ চাবলৈ ব'লা আৰু গাইছ মানে ট্ৰেইন ধোৱা ঘৰ যিটো আছে এই ট্ৰেইন ধোৱা ঘৰটোৰ কাষত আৰু এটা ইমান ধুনীয়া ঘৰ এটা বনাইছে তাৰে তলেদি ট্ৰেইন যায় মানে লাইনটো একদম তলেদি ধৰি লওক এইটো ঘৰ এইখিনি দি লাইনটো আছে মানে সেইটো দেখাম ধুনীয়াকৈ ঘৰটোৰ ওপৰলৈকে যাই কেনে দেখাম চাই থাকিব এতিয়া যাওঁ ৰ'ব ইহঁতৰ লগত আমি এই বিল্ডিংটোৰ পৰা ওলাইছোঁ মজাকৈ আমি ইয়াত আছিলোঁ
আৰু এইটো নতুন বিল্ডিং বনাই আছে নতুন বিল্ডিংটো বেলেগ দিনা দেখাম হয় না সমীৰণ এই নতুন বিল্ডিংটো বেলেগ দিনা দেখাম আগৰ ভিডিঅ'টো চাব আমি এইটো বিল্ডিং আৰু এইটো বিল্ডিং দেখাইছোঁ এই দুটা বিল্ডিং দেখাইছোঁ আৰু মোৰ এইটো কোৱাটাৰ এইটো যে আছে এইটো মোৰ কোৱাটাৰ এই কোৱাটাৰটো মানে এইকেইদিনত অলপ ৰিপেয়াৰিং কৰিব সেইখিনিও ধুনীয়াকৈ দেখাম মানে এই বিল্ডিংটোত আমি গৈছোঁ এই বিল্ডিংটোৰ ওপৰৰ পৰা মজা ভিউ আহে আৰু এই বিল্ডিংটোত উঠা নাই এতিয়ালৈকে উঠিম আৰু এই বিল্ডিংটো মজাকৈ দেখাইছোঁ ব'লক ক'ত যাবা ব'লা এই লাহে লাহে যাবি তহঁতে এইকেইটাক যে গাইজ কেলে আনিছিলোঁ বাপৰে বাপ যি উৎপাত কৰিছে ই কৰা নাই সমীৰণে কৰা নাই এই দুটাই তামাম উৎপাত কৰি আছে তুমি কৰা নাই নেকি ব'লা ব'লা ঐ সমীৰণ এই বিল্ডিংটোত উঠি কেনে লাগিছিল তোমাৰ মজা লাগে ওপৰৰ পৰা ভিউটো মজা ন ব'লা ব'লা আৰু গাইছ এতিয়া আমি খোজকাঢ়ি আছোঁ ৰ'দে ৰ'দে কেনেকুৱা ৰ'দ দিছে ন ফাটা ফাটি আৰু এতিয়া আমি কলনীৰ মাজেদি যাম এইটো হ'ল লোক কলনী ইয়াৰ মাজেদি যাই কেনে আমি ট্ৰেইন ধোৱা ঘৰ চাব যাম হা ভালকে কোৱা এটা এটাকে কোৱা বঢ়িয়া বঢ়িয়া হয় নেকি আৰু গাইছ আমাৰ যে পিছফালে ঘৰটো আছে এই ঘৰটোৱে ট্ৰেইন ধোৱা ঘৰ মজাকে দেখাই দিছোঁ ৰ'ব এই ঘৰটোৱে ট্ৰেইন ধোৱা ঘৰ এতিয়া আমি যাম এই হস্পিটেলখনৰ আগেৰে মানে আমাৰ এইখন ৰেলৰ হস্পিটেল তাৰে আগফালেৰে গৈ কেনে এই ট্ৰেইন ধোৱা ঘৰটো মজাকে দেখাই দিম আৰু এই যে ঘৰটো আছে এই ঘৰটো মানে আপোনালোকৰ ইয়াৰ তলতে ৰেল লাইনটো আছে কি মজা লাগিব ওপৰত যাই কেনে মজাকে দেখাই দিম ৰ'ব এতিয়া আমি যাম ট্ৰেইন ধোৱা ঘৰ চাব ব'লা আপোনালোকক মই মানে ৰেলৱেৰ বিষয়ে বহুত ইনফৰমেশ্যন দিম যদি পাৰোঁ আৰু দিবলৈ মন নাযায় তথাপিতো দিম আৰু আপোনালোকে সুধি থাকে না মই কি কৰোঁ মানে ধৰি লওক আপোনালোকে মানে মই ডাইৰেক্ট পাব্লিক কৰিব নোৱাৰোঁ না আপোনালোকে মানে ভাবি লওক মই এতিয়া যিটো কাম কৰি আছোঁ মই সেইটোৱে কৰোঁ আৰু সেনেকৈ ভাবি লওক মানে মই কি কৰোঁ এতিয়া ইহঁতৰ লগত মজাকৈ যাই আছোঁ আৰু পালোঁ দিয়ক ট্ৰেইন ধোৱা ঘৰটো আৰু আগত যে দেখিছে এইটো ফৰকাটিং ৰেলৱে ষ্টেচন আগত এইটো ফৰকাটিং ৰেলৱে ষ্টেচনৰ একদম মজাকৈ ভিডিঅ' এটা বনাম ভিতৰত একদম বাহিৰত চব মজাকৈ বনাম আপোনালোকে যে আগতে পাইছিলে লামডিং ফৰকাটিং গুৱাহাটী পায় জগ ৰেলগাড়ী যে এটা যে কবিতা পাইছিলে সেইটোৱে আৰু সেইটো ফৰকাটিং ষ্টেচন আগত আৰু এইটো হ'ল ট্ৰেইন ধোৱা ঘৰ মজাকৈ দেখাওঁ এতিয়া বনাই আছে দুদিনমান পিছত পূৰা হৈ যাব আৰু মজাকৈ এটা ব্লগ বনাম চাই থাকিব মিৰণ কেনে লাগিছে ট্ৰেইন ধোৱা ঘৰটো যেতিয়া পূৰা হৈ যাব ভাল লাগিব ন ব'লা কেনে লাগিছে ঘৰটো চাই আৰু এইটোৱে ট্ৰেইন ধোৱা ঘৰটো মানে মজাকৈ বনাই আছে আৰু মানে দুইফালে মানে ব্ৰাছ থাকিব এনেকৈ ঘূৰি থাকিব দুইফালে ট্ৰেইনখন সোমাই দিব ডাইৰেক্ট ধোৱা যাব মানে এনেকুৱা ধুনীয়া মানে যেতিয়া বনোৱা হ'ব তেতিয়াহে মজা লাগিব দিয়ক গাইছ মই মজাকৈ দেখাই আছোঁ একদম চাই থাকক ট্ৰেইন ধোৱা ঘৰটোৰ ভিতৰলৈকে সোমাই ৰ'ব এই বাঁহবিলাকৰ মাজেৰে সোমাব লাগিব মানে বাঁহ বান্ধি দিছে মানে ইয়াত গৰু চৰু সোমাই গ'লে পৰি গ'লে মানে গৰু মৰি যাব না সেইকাৰণে ধুনীয়াকৈ এইটো লাইন বনাই আছে এইটো বনাই আছে আৰু এই যে ৰাস্তাটো আছে এই ৰাস্তাটোদি এনেকৈ লাইনটো যাই কেনে এই ৰেল লাইনত লাগিব মানে যেতিয়া ট্ৰেইনখন ধুবৰ টাইম হ'ব এনেকৈ লৈ আহি ডাইৰেক্ট এনেকৈ সোমাই দিব আৰু এইখন পূৰা ব্ৰাছ ঘূৰি থাকিব ট্ৰেইন পূৰা ধুই থাকিব না কি কোৱা সমীৰণ এতিয়া ভিতৰলৈকে যাওঁ চাই থাকিব মই মজাকৈ দেখাই আছোঁ ৰ'ব একো নাই বাৰু এতিয়া ভালকৈ বনাওঁ তথাপিতো এনেই দেখাই দিছোঁ গাইছ মানে এইটো মানে ধুনীয়াকৈ ৰেল লাইন বনাই দিব এইবিলাক যে আছে এইবিলাকত খুঁটাবিলাক বহাই দিব আৰু লাইনাৰবিলাক লগাই দিব ৰ'ব গাইছ ধুনীয়াকৈ ইয়াত যে মানে বস্তু এটা লগাই কেনে ট্ৰেইনখনে যে ৰাখি থাকে সেই বস্তুটো কি লগাই ধুনীয়াকৈ দেখাই আছোঁ ৰ'ব এই তাতে আছে মজাকৈ দেখাই দিম এতিয়া মানে এইটোৱে লাইনটো বনাইছে আৰু এইবিলাকত ব্ৰাছ থাকিব এনেকৈ এইফালে থাকিব কেনে মজা লাগিব ন এদিন আমিও আহিম দিয়া গা ধুবলৈ আৰু পূৰা পানী পৰি থাকিব মাই দিয়ক গাইছ এইখিনি আছিল এতিয়া আমি আগৰ বিল্ডিংটোত যাওঁ আগৰ বিল্ডিংটোত ব'লা আৰু আগৰ বিল্ডিংটোত যাওঁ পূৰা ৰেল লাইনটো একদম তলেই দি আছে বেয়া মজা লাগিব ব'লা গাইছ মানে এই যে ট্ৰেইনবিলাক যে আপোনাৰ চিৰিবিলাকত যে লাগি থাকে তাৰে বস্তুকেইটা কি কয় আপোনালোকে নাজানে চাগে কাৰণ এই যে ট্ৰেইনৰ যে এইটো বস্তু আছে এইটো কি বুলি কয় জানেনে লাইনাৰ বুলি কয় তোমালোকে জানা না নাজানা এই বস্তুটোক লাইনাৰ বুলি কয় আৰু এইটো হ'ল শ্লিপাৰ এই সূতাটোৰ নাম শ্লিপাৰ বুলি কয় এই লাইনাৰটো এই লাইনটোক মানে ধৰি থাকে এই লাইনাৰটো মানে দুফালে থাকে এইফালেও থাকে মানে এই দুটা যদি ওলাই যায় এই যদি 10টামান ওলাই যায় ৰেল লাইনে ওলাই যাব মানে এই বস্তুকেইটাৰ কাৰণে এই লাগি থাকে এইটো লাইনাৰ আৰু এইটো ৰাবাৰ প্লেট আৰু এইটো মানে এনেকুৱা ৰেল লাইনটো চাওকচোন কি ধুনীয়া এতিয়া ব'লা আমি বিল্ডিঙত যাওঁ আহা আৰু আগত এটা বিল্ডিং আছে মজাকৈ দেখাই দিওঁ বিল্ডিঙৰ পৰা ৰেল লাইনটো মানে ট্ৰেইন এইফালে পূৰা ট্ৰেইন আহি থাকে দিনটোত কমচে কম 24-25খন ট্ৰেইন আহে এইফালে তুমি এইবিলাক জানানে নাই আৰু গাইছ আৰু এটা কথা কৈ দিওঁ ৰ'ব এই যে ওপৰত তাঁৰবিলাক যে আছে এই তাঁৰবিলাক
এই ইলেক্ট্ৰিকেল তাঁৰবিলাক এই তাঁৰবিলাকৰ কিমান ভোল্ট জানেনে 25,000 ভোল্ট এই তাঁৰ একোডালৰ আৰু মানে ইয়াৰ পৰা কেনেকৈ বাচিব পাৰি মই চব জানো মানে আপোনালোক ধুনীয়াকৈ পিছৰ ভিডিঅ'ত কম এইবিলাক নাম্বাৰ প্লেটৰ বিষয়ে কম এই সূতাৰ বিষয়ে কম এই চব কম দিয়ক গাইছ না কি কোৱা বলা 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 ডাঙৰ বিল্ডিংটোত বলা আপোনালোকক যে মই তাতে শ্লিপাৰ বুলি কৈছিলোঁ এইটোৱে শ্লিপাৰ কি ডাঙৰ চাওকচোন এনে দেখাত সৰু যেন লাগে কিমান সোমাই আছে জানে একদম আৰু এই বস্তুকেইটাত লাগি থাকে হয় না এই বস্তুকেইটাত এই লাইনাৰকেইটা লাগি থাকে এইফালেও লাগে মাজেদি ৰেল লাইন যায় এইবিলাকে আৰু এইখন আমাৰ হস্পিটাল আমি মানে বেমাৰ চেমাৰ হ'লে ইয়াত দেখাওঁ আমাৰ মানে পূৰা ফ্ৰী আৰু মানে যিমান দেখাওঁ ফেমিলিক যিমান দেখাওঁ পূৰা অল এভৰিথিং ফ্ৰী এইখন হ'ল ফৰকাটিং হস্পিটাল আৰু আমাৰ অফিচটো আগত আছে দিয়ক গাইছ বলা 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 বিল্ডিংটোত বলা দেৰি হৈ গৈছে পাছত তোমালোকৰ কোৱাৰ্টাৰ কোনটো এইটো কেতিয়া দেখাই দিবা তোমালোকৰ কোৱাৰ্টাৰটো এদিন ভিডিঅ'ত দেখাই দিম হা আৰু পাছৰ এইডাল আমৰ গছ কি মজা আমৰ গছ মোক খোৱাবা না নাই কিমান খোৱাবা হয় নেকি আছে নেকি ঐ বাহ ব'লা তেনেহ'লে আৰু এতিয়া যাম আমি এই বিল্ডিংটো মজাকৈ দেখাম এই বিল্ডিংটোৰ তলতে মানে ৰেল লাইনটো আছে আৰু ট্ৰেইন গ'লে কেনেকুৱা মজা লাগে যদি আমাৰ ভাগ্যত আছে ট্ৰেইন পাই যাম এই যে বিল্ডিংটো আছে এই বিল্ডিংটোৰ তলতে মানে ৰেল লাইনটো আছে এই বেয়া মজা বনাইছে দিয়ক গাইছ আৰু এইটো পাৱাৰ হাউচ আমাৰ ইয়াৰে মানে যিমান ইলেক্ট্ৰিকেল ফৰকাটিঙত চাপ্লাই দিয়ে চব ইয়াৰ পৰাই দিয়ে ফৰকাটিং গোলাঘাট মানে 25,000 ভোল্ট ইয়াৰ পৰাই যায় মানে আৰু দিয়ক গাইছ এতিয়া মানে ইয়াৰ ওপৰত যাম মজাকৈ দেখাম কি আছে কি নাই মানে ৰেল লাইনটো একদম তলতে বেয়া চাল লাগে দিয়কচোন আৰু গাইছ এই ঘৰটোৰ আমি মজাকৈ দেখাম ৰ'বা এই ঘৰটো মানে ৰেল লাইনৰ ওচৰতে আছে কি এইটো ময়ো নাজানো তথাপিতো এনে দেখাই দিছোঁ এইবিলাক কিবা দেখোন এইবিলাকত জেনেৰেটৰবিলাক থ'ব এনেকৈ ইয়াত মানে চব ইলেক্ট্ৰিকেল ইয়াৰ পৰা কাটকুট হ'ব এইবিলাক ওপৰত বনোৱা নাই বাৰু ওপৰত কি মজা লাগিছে দিয়কচোন গাইছ যাওঁ ৰ'বা ভিতৰলৈকে চাই থাকিব আহিলোঁ ভিতৰত ইহঁতে বহি আছে এইটো ৰুম নে কি ব'লা ব'লা ওপৰত ব'লা লাহে লাহে ব'লা আৰু এইপিনে লেট্ৰিন বাথৰুমো বনাইছে লাহে লাহে ব'লা পৰিবা কিন্তু আৰু মানে আমি ওপৰৰ পৰা ৰেল লাইনটো চাব আহিছোঁ মানে ওপৰৰ পৰা ট্ৰেইন গ'লে বহুত চাল লাগে ৰ'ব দেখাইছোঁ এইবিলাক কি বনাই আছে নেকি হয় এইফালেও বনাই আছে ৰুমবিলাকত টাইলছ লগাব আৰু এই খিৰিকী দি ৰেল লাইনটো চাওক কি মজা এইটো খিৰিকী দি ট্ৰেইন চাই থাকিব একদম ওচৰতে এইখন তাৰমানে এইখন খিৰিকী সেইটো লাইন আৰু ট্ৰেইন গ'লে এইফালেদি যাব খচ যাব না কি কোৱা হা মজা লাগিছে ন আৰু এইটো পাৱাৰ হাউচ এইটো যে দেখিছে এইটো পাৱাৰ হাউচ ইয়াৰ পৰা মানে 25,000 ভোল্ট চবতে যায় সিহঁতক হাল্লাৰ কাৰণে মই ক'ব পৰা নাছিলোঁ এই যে পাৱাৰ হাউচটো আছে একদিন ইয়াৰ ভিতৰতো মজা ভিডিঅ' এটা বনাম মানে ইয়াৰ পৰাই মানে চব মানে ইলেক্ট্ৰিক চাপ্লাই হয় মানে 25,000 ভোল্ট আৰু ইফালে এইটো ট্ৰেইন ধোৱা ঘৰটো সেইটো এই ট্ৰেইন ধোৱা ঘৰটো এইটো ৰেল লাইন আৰু এইটো পুখুৰী ইয়াত মাছ চাছ মাৰে আৰু সকলোৱে কি কেনে লাগিলা তোমাৰ মজা লাগিলে আৰু দিয়ক গাইছ ভিডিঅ'টো এইখিনি আছিল আৰু শেষ কৰোঁ বেছি দীঘল নকৰোঁ টা বাই বাই ভিডিঅ' চেছ কোৱা গাৰ্লফ্ৰেণ্ডকেইটাৰ নাম কৈ দিয়া ডিস্কো মজা হ'লেহেঁতেন আৰু ইয়াত একদম পুৰা চাহ লৈ ল'ম একদম খাই থাকিম ভালকৈ চাহ একাপ লৈ দিম একদম আৰু গাইছ আমাৰ অকণমানৰ কাৰণে ভাগ্যত নহ'ল আমি বিল্ডিংটোত উঠিছিলোঁ ট্ৰেইন আহিলে এইখন ৰবা দেখাইছোঁ কি মজা লাগিল হয় অকণমানৰ কাৰণে বিল্ডিঙৰ পৰা নামি দিলোঁ না এইখন ট্ৰেইনখন অকণমানৰ কাৰণে দেখি নাপালোঁ কি ক'ম আৰু ন গাইছ ভাগ্যতে নাই ওপৰত উঠি আমি ৰখি আছিলোঁ ট্ৰেইনখন আহিব বুলি ব'লা ব'লা এইখন ট্ৰেইনখন আৰু এই বিল্ডিংটো কেনেকুৱা চাল লাগিব গাইছ এই বিল্ডিংটোত থাকি কেনে